নমস্কাৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজ। আজিৰ আমাৰ প্ৰথমটো খবৰেই হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপুনি বাৰু অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা নাই নেকি? যদিহে আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা নাই, তেন্তে এতিয়া আপুনি অতি সহজতে লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধন, কিয়নো এতিয়া নতুনকৈ 14 লাখ মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালেই কেনেদৰে লাভ কৰিব ধন সবিশেষ জনাম ফুল প্লেটৰ মাধ্যমেৰে। ইতিমধ্যে ৰাজ্যত বিতৰণ হৈ আছে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। ৰোজাৰ মাহতে হাজাৰ হাজাৰ মহিলা ওলাই আহিল প্ৰপত্ৰ ল'বলৈ। পুৱাৰে পৰা বিতৰণ হৈ আছে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। নিশা পৰ্যন্ত প্ৰপত্ৰ গ্ৰহণ কৰিলে মহিলাসকলে। নতুনকৈ 14 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। যদি আপুনি অৰুণোদয় পোৱা নাই, শীঘ্ৰেই সংগ্ৰহ কৰক প্ৰপত্ৰ। বৰাইবাৰী গাঁও পঞ্চায়ত, অলমগঞ্জ গাঁও পঞ্চায়তৰ লগতে চলাইপাৰ গাঁও পঞ্চায়ত, উত্তৰ গেৰামাৰী গাঁও পঞ্চায়ত, ইয়াৰ উপৰিও দক্ষিণ গেৰামাৰী গাঁও পঞ্চায়ত, আখিৰকান্দি গাঁও পঞ্চায়তত বিতৰণ হৈ আছে অৰুণোদয় আঁচনিৰ বাবে প্ৰপত্ৰ। যদিহে এতিয়াও আপুনি প্ৰপত্ৰ সংগ্ৰহ কৰা নাই, তেন্তে এতিয়াই প্ৰপত্ৰ পূৰণ কৰি জমা দিয়ক। পৰৱৰ্তী খবৰ এই মুহূৰ্তত লৈ আহিছোঁ ৱেডাৰ আপডেট। সাৱধানে থাকক ৰাজ্যবাসী আজিৰ নিশাৰ ভাগলৈ। যিকোনো মুহূৰ্তত আহিব পাৰে ধুমুহা বৰষুণ। ইতিমধ্যে প্ৰকৃতিয়ে ৰুষ্ট ৰূপ ধাৰণ কৰিবলৈ সাজু হৈছে। ইতিমধ্যে 23খনকৈ জিলাৰ বাবে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। প্ৰতি ঘণ্টাত 70ৰ পৰা 80 কিলোমিটাৰ বেগেৰে আহিব ধুমুহা বৰষুণ। এই সন্দৰ্ভত সবিশেষ জনাবলৈ লৈছোঁ ফুল প্লেটৰ মাধ্যমেৰে। আহি আছে প্ৰচণ্ড ঘূৰ্ণী বতাহ। প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা বৰষুণ। 18 মাৰ্চ পৰ্যন্ত অসম উত্তৰ পূৰ্বত ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু তাৰেই পৰিপ্ৰেক্ষিতত অসমত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। ধুমুহা বৰষুণৰ লগতে হ'ব বজ্ৰপাত, শিল বৰষুণো। কোন কোন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট সবিশেষ জনাম এই ভিডিঅ'ৰ মাধ্যমেৰে। প্ৰায় 23খনকৈ জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যত বতৰে ইতিমধ্যে ধাৰণ কৰিছে ভয়ংকৰ কালৰূপ। ভয়ংকৰ ৰূপত আহিছে ইতিমধ্যে ধুমুহা। ঘণ্টাত প্ৰায় 70ৰ পৰা 80 কিলোমিটাৰ বেগত আহিব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অন্ধকাৰ হৈ পৰিছে আকাশ। হঠাৎ বিজুলী ঢেৰেকণিৰে আহিছে বৰষুণ ধুমুহা। ৰাজ্যৰ ঠায়ে ঠায়ে ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগানো। বাগৰি পৰিছে বহু ঠাইত প্ৰকাণ্ড প্ৰকাণ্ড গছ। চৌদিশে কেৱল হাহাকাৰময় অৱস্থা। বৰষুণৰ লগতে শিলো পৰিছে বহু ঠাইত। বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট জাৰি কৰা 23খনকৈ জিলাৰ কথা ক'বলৈ গ'লে গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, নলবাৰী, বাক্সাকে ধৰি বজালী, তামুলপুৰ, ওদালগুৰি, দৰং আৰু কামৰূপ, পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ আৰু গোৱালপাৰা, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, ইয়াৰ উপৰিও কৰিমগঞ্জ, হাইলাকান্দি, হোজাই, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ আদি জিলাসমূহত আজিৰ দিনটোত বিশেষকৈ য়েলো এলাৰ্ট জাৰি কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে দেশৰ কোটি কোটি লোকৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ এই মুহূৰ্তত। হোলীৰ দিনটোতে ভাৰতবাসীৰ বাবে আহি পৰিছে এটা ভাল খবৰ। এতিয়াৰে পৰা আপুনি বিজুলীৰ বেগেৰে ইণ্টাৰনেট লাভ কৰিব। ইণ্টাৰনেটৰ সমস্যা এতিয়াৰে পৰা নোহোৱা হৈ পৰিব। ক'ত কেতিয়া কেনেকৈ লাভ কৰিব ইণ্টাৰনেট সেৱা সবিস্তাৰে জনাম ফুল প্লেটৰ মাধ্যমেৰে। হোলীৰ দিনাই কোটি কোটি লোকৰ বাবে আহি গ'ল এটা ভাল খবৰ। এতিয়াৰে পৰা বিজুলীৰ গতিত লাভ কৰিব ইণ্টাৰনেট স্পীড। ষ্টাৰলিংকৰ সৈতে চুক্তিবদ্ধ হৈছে ইতিমধ্যে এয়াৰটেল আৰু জিঅ'। দুয়োটা টেলিকম সেৱাই ষ্টাৰলিংকৰ সৈতে আগবঢ়াব ইণ্টাৰনেট সেৱা। বিজুলীৰ গতিত লাভ কৰিব এতিয়াৰে পৰা ইণ্টাৰনেট আপুনি। এতিয়াৰে পৰা নেটৱৰ্ক বিচাৰি আৰু হাবাথুৰি খাব নালাগে। ষ্টাৰলিংক অহাৰ লগে লগেই দুৰ্গম অঞ্চলতো উপলব্ধ হ'ব ইণ্টাৰনেট সেৱা। ষ্টাৰলিংকৰ ইণ্টাৰনেটৰ বাবে নালাগে কোনো টাৱাৰ অথবা অপটিক্স। ছেটেলাইটৰ সহায়ত উপলব্ধ হ'ব এই ইণ্টাৰনেট সেৱা। এখন সৰু ডিছ লগালেই বিশ্বৰ যিকোনো প্ৰান্তত আপুনি পাব ইণ্টাৰনেটৰ সুবিধা। টাৱাৰ বিচাৰি আপুনি আৰু হাবাথুৰি খাব নালাগে। পৰ্বত, পাহাৰ, জংঘল, সাগৰ, আকাশ সকলোতে উপলব্ধ হ'ব এই ইণ্টাৰনেট সেৱা। আৰু তাৰেই পৰিপ্ৰেক্ষিতত কোনো টাৱাৰ আৰু কেবল নোহোৱাকৈ হাই স্পীড ইণ্টাৰনেট পোৱা যাব ষ্টাৰলিংকৰ সৈতে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে চৰকাৰী ঘৰ লাভ কৰাৰ কেইবাটাও নতুন নিয়ম আনিলে চৰকাৰে। এতিয়াৰে পৰা কাকো এটকাও নিদিয়াকৈ লাভ কৰিব ঘৰ। লগতে জিঅ' টেগিঙৰ বাবে কোনে ফটো মাৰিব, কেতিয়া একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন সোমাব, এই সকলোবোৰ জনাম এই ভিডিঅ'ৰ জৰিয়তে।
চৰকাৰী ঘৰ লাভ কৰাৰ নতুন নিয়ম আনিলে চৰকাৰে। এটা ডাঙৰ খবৰ জনাবলৈ লৈছোঁ এই মুহূৰ্তত। কাকো আৰু এটকাও নিদিয়াকৈ লাভ কৰিব এতিয়া আপুনি ঘৰ। চৰকাৰী ঘৰ দিয়াৰ নামত বহু পঞ্চায়ত আৰু গ্ৰাম উন্নয়নৰ মানুহে বিচাৰে টকা। এতিয়াৰে পৰা নচলিব সেই নিয়ম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে বৃহৎ ঘোষণা। আহি থকা 19 মাৰ্চত 3,80,000 লোকৰ একাউণ্টত দিব প্ৰথম কিস্তিৰ ধন। এপ্ৰিল মে মাহত নতুনকৈ আৰু 3,80,000 ঘৰ দিব চৰকাৰে। এইবাৰ জিঅ' টেগিঙৰ নতুন নিয়ম আনিব চৰকাৰে। এটা ভাল খবৰ জনাবলৈ লৈছোঁ এই মুহূৰ্তত। জীৱিকা সখী বাইদেৱে কৰিব জিঅ' টেগিং। নিজেই জিঅ' টেগিং কৰিব পৰা ব্যৱস্থা উপলব্ধ কৰিব চৰকাৰে। নিজৰ ঘৰৰ ফটো আৰু ঠিকনা দি জিঅ' টেগিং কৰিব পাৰিব এতিয়াৰে পৰা আপুনি। জিঅ' টেগিঙৰ পিছত পঞ্চায়তৰ প্ৰতিনিধিয়ে গৈ নিৰীক্ষণ কৰিব আপুনি চৰকাৰী ঘৰ লাভ কৰাৰ যোগ্য হয় নে নহয়। যদিহে আপুনি যোগ্য হয় তেন্তে নিৰীক্ষণৰ পিছত গাঁও সভা আৰু ব্লক পৰ্যায়ৰ কমিটিয়ে চৰকাৰক দিব প্ৰতিবেদন। নিউজ ডেস্ক ৰিপৰ্ট, জেডি নিউজ।